গাঁৱৰ ৰাইজে ফূৰ্তি কৰি আছে চব পানীত হেৰি কৰিব পাৰি Everything you do me right. My best friend, the love of my life. I know you do it all. I believe you want me to find you এইটো বেয়া বস্তু এনেকৈ পেলাই দিয়াটো এইখিনি মই পাৰ কৰি আনিছোঁ তলত লাগি চাৰি আছে এইখিনি পাৰ কৰি আনিছোঁ এইখিনিতো স্কৰ্পিঅ' নাযাব লাগি ধৰিব যাব কষ্ট হ'ব এইয়া বোকা মানে এইখিনি যিখিনি দেখিছে নহয় এইখিনি ঘাঁহ যেন লাগিছে নহয় পানীৰ তলত আছে ফালেদি এতিয়া যাবলৈ ওলাইছোঁ অৰুণাচল বিজয়নগৰ যিটো আগৰ ভিডিঅ'টোত কৈছিলোঁ বিজয়নগৰ যাম বুলি ধুনীয়া লাগে কিন্তু আজি বেছি ভিডিঅ' এতিয়া কৰি নাথাকোঁ তিনিচুকীয়ালৈনো কি ৰাস্তা দেখুৱাম আমাৰ অসমৰ মানুহ না অসমীয়া মানুহ চবেই আমি অসমৰ মানুহ মানে অসমীয়া নহয় অসমৰ মানুহ চবেই আমি জানোৱেই সেইকাৰণে কি ধুনীয়া লাগিছে ইপিনে কৃষ্ণচূড়া ইপিনে ৰাধাচূড়া ৰাস্তা গছ এনেকৈ গছ থাকিলে হেৰি হ'লে কালাৰফুল হ'লে বিৰাট ধুনীয়া আগৰ পৰা একচুৱেলি আৰু হেৰি আছিলে কিন্তু হেৰি কৰা নহ'ল মানে ল'বলৈ কেমেৰা উলিওৱালৈকে ভিউজবোৰ হেৰিয়ে হ'ল তথাপি কি ধুনীয়া কলিয়াবৰ সেইখিনি কষ্ট আহিলোঁ কলিয়াবৰ সেইখিনি হয় নহয় মুঠতে কলিয়াবৰ কষ্ট কৰিছোঁ এতিয়া কি ধুনীয়া ন গছবোৰে যেন একদম এনেকৈ আৱৰি থৈছে কিবা অসম সঁচাই বহুত ধুনীয়া এইখিনিৰ পৰা ৰাস্তাটো ভাল হ'ব যেন লাগিছে ডিব্ৰুগড় 192 যোৰহাট 51 192 হ'লে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া কিমান দূৰ বা 45 অনলি 200 চামথিং আছে আৰু এতিয়া ধুনীয়া ৰাস্তাবোৰ আজিকালি পাহৰি থাকোঁ এতিয়ালৈকে 456 কিলোমিটাৰ আহিছোঁ কনষ্টেণ্ট ক'তো ৰখা নাই ক'তো ৰখা নাই এবাৰ পেচাব কৰিবলৈ ৰখিলোঁ এবাৰ দীপাংকৰক নমাবলৈ যোৰহাট বাইপাছৰ সেইখিনিত ৰখিলোঁ আৰু দীপনক উঠাবলৈ চেপনত ৰখিলোঁ বছ এতিয়া চিন্তা কঁকাল বিষাই গৈছে 500 কিলোমিটাৰ হ'ব আৰু মানে 2-3 কিলোমিটাৰ কম থাকিব কিন্তু 500 কিলোমিটাৰ হ'ব কনষ্টেণ্ট 1:15 মানত ওলাইছোঁ এতিয়া 10:15 বিৰাট ধুনীয়া এইটো হেৰি সুন্দৰ এইটো থকা ৰুমটো পুলিচ গেষ্ট হাউচ তিনিচুকীয়া ওলালোঁ ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ ইয়াতে পুলিচ গেষ্ট হাউচ এতিয়া দীপনে মই ঢাপলি মেলোঁ হেৰিলে ক'লো দীপন অৰুণাচল এতিয়া কেইটা বাজিছে 10টাই বাজিল সদায় দেৰিয়ে হয় আল্টিমেটলি ৰাস্তা ধুনীয়া ইয়াত দেখাই আছে এটা হ'ল 2 hours 43 minutes লাগিব এইটো হ'ল নামচাই হয় আৰু এইটো আকৌ 3 hours 4 minutes এইটো 118 কিলোমিটাৰ এইটোত আকৌ 3 hours 4 minutes লাগিব দেখাই আছে গতিকে বেটাৰ জানো গুগলে যি দেখাইছে আৰু নামচাইটো আগতে গৈছোঁ নামচাই ফালেদি মাৰি দিওঁ 2 ঘণ্টা 43 মিনিট কৈছে তাৰমানে 2.5 ঘণ্টাত গৈ পাই যাম মিয়াও পিছত ডিচাইড কৰিম বিজয়নগৰ হৈ এটাটো পুৰণত কিন্তু গা ভাল নহয় পৰহিৰ পৰা একচুৱেলি অলপ জ্বৰ এটা হৈ আছে এইটো মোৰ ৰোডছ মাৰিলে খেলি খাচ অলপ শ্ল' হৈ যাম টেবলেট পঢ়িছিলোঁ এতিয়া 15 কিলোমিটাৰ ডুমডুমা ঘৰৰ মাকুম
মানুহখিনিয়ে ধুনীয়াকৈ এই ৰ'দখনত হেৰি কৰি আছে, কি কৰি আছে, চাহপাত নদীখন চাহপাত হেৰি কৰি আছে, ছিঙি আছে। ইফালেও একেই, এইফালে অথনি আছিলে। সেই চাহপাত ছিঙি থকা বিনিময়ত আমি ৰাতিপুৱা ধুনীয়াকৈ চাহকাপ খাই ফ্ৰেছ লাগিছে। আহি আছোঁ কিবা কিবি কি লিখা থাকিলে একো হেৰি নাই, তেলো অৱস্থা নাই। তিনিচুকীয়া খতম, আমি নামচাই পামেই নেকি? নহয়, ডিৰাকখিনি নামচাইলৈ আৰু 15 কিলোমিটাৰছমান আছে। গৈ পাম নে নামচাই এইটো তেল ডিপুও দেখা নাই। এই ডিৰাক এইখিনিৰ পৰা অৰুণাচল হেৰি উলিয়াই লওঁ। পাছটো একচুৱেলি উলিওৱা নহ'ল, পাছটো উলিয়াই লওঁ। উলিয়াই ইয়াৰ পৰা গৈ নামচাই পাম। নামচাইৰ পিছত মিয়াও, তাৰপৰা নামদফা, বিজয়নগৰ ট্ৰাই কৰোঁ। এতিয়া মানে পাছ উলিয়াই ল'লোঁ, পাছখন পিছে চোৱাই নাই। পাছ উলিয়ালোঁ, এণ্ট্ৰি কৰিলোঁ। তাত পুলিচো এতিয়া কনফিউজ নহয়, বোলে বিজয়নগৰ গাড়ী যায় নেকি বোলে। সুধি লৈছোঁ, ট্ৰাই কৰিম। ষ্টাৰ্ট দিলোঁ, মিয়াওলৈ 59 কিলোমিটাৰ্ছ আছে আৰু 1 ঘণ্টা 8 মিনিট লাগিব দেখা আছে। তেল ডিপু 3 কিলোমিটাৰ আগত আছে বুলি কৈছে। তাত আমি কেঁচু উলিয়াই ল'লোঁ উইদাউট ATM, 1020 টকাকৈ লৈছে। ইয়াত আৰু এতিয়া গৈ থাকিম। এইটোৱে মিয়াও ৰাস্তা, 57 কিলোমিটাৰ্ছ দেখাই আছে। 57, 1 ঘণ্টা 6 মিনিট, মানে 1 ঘণ্টা লাগিব। 1 ঘণ্টা মানে এতিয়া 11:36, 12:36ত মিয়াও পাম। তাৰ যিটো প্ৰথম অৰুণাচলৰ সোমাই ডিৰাক আউটপোষ্ট, মানে ডিৰাক আউটপোষ্ট নে হেৰি নহয়, ডিৰাক মুঠতে চেক গেট আৰু তাতে পাছো বনাব পাৰি। আৰু প্লাছ ডিৰাকৰ পৰা আহিয়ে ৰাইট হেণ্ড ছাইড ল'ব লাগিব। ৰাইট হেণ্ড ছাইড ল'লে, নহ'লে চিধা গ'লে নামচাই পালোঁহেঁতেন। এতিয়া ৰাইট হেণ্ড ছাইড, এতিয়াও নামচাই পাম নাপাওঁ। নামচাইখন ডিষ্ট্ৰিক্ট হয় একচুৱেলি, নামচাই অভয়াৰণ্য হয়। ৰাইট লৈ পেলাই চিধা গৈ থাকিলে আমি মিয়াও পামগৈ। মিয়াৰ পৰা ঘৰবোৰ ভাল লাগিছে, এইবোৰ কিবা টকৌপাতৰ ঘৰ। এখন হৈছে বুঢ়ী দিহিং, দলঙৰ ওপৰত আহি হেৰি কৰিছোঁ, একদম সেউজীয়া হৈ আছে। এই গৰম দিনত হেৰি টাইমতো যদি হৈ থাকে। ছানগ্লাছযোৰ মানে এনেকুৱা মৰমৰ, এইযোৰতো বাৰু হেৰিত নহয়, গাড়ীত মানে গাড়ী চলাই নাথাকিলে এইযোৰ বাহিৰত নোলায়। আৰু গাড়ীটো বাপেকে কেনেবাকৈ বেয়া হ'ব বুলি পেলাই ছানগ্লাছেই নিপিন্ধো। তেতিয়াহে মনত পৰিলে, ইমান ৰ'দত যদি ছানগ্লাছ নিপিন্ধো, ছানগ্লাছটো আছে কিহৰ কাৰণে মই কিনি লৈছোঁ। যদি ৰাইটত এতিয়া যাওঁ, ৰাইটত গ'লে আমি পাম জাগুন। অসমতে পৰে এইটো জাগুন। আমি যাব লাগিব, চিধা গ'লে কিবা লিখা আছিলে পাহৰিলোঁ। আৰু এতিয়া লেফ্টত আহিলে আমি মিয়াও পাম। মিয়াও ক'লে আমাকো দেখা আৰম্ভ কৰিছোঁ আৰু লাহে লাহে, কিন্তু বেছি ওখ নহয় দেখোন। ওখ পৰ্বত হিমালয়, মৰম আছে তোমালৈ, মৰম আছে তোমালৈ, ঐ যাম লৈ যাম আমাৰ ঘৰলৈ। খাৰচাং নহয়, খাৰচাং বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, খাৰচাং। এইখনৰ স্পেলিংটো মই আৰু সেইটো প্ৰনাউন্সিয়েশ্যন মই দিব গৈছোঁ, খাৰচাং নহয়, খাৰচাং। হেৰিত নাযায় নহয়, এনেই লং কিয় যাওঁ। অত টাইম মানুহজনৰ একো হেৰি নাছিলে, এতিয়া কমকৈ আকৌ এখন কিবা স্কুলে হ'ল, কিবা হ'ল স্কুল যেনে লাগিছে। থিঅ'ফিলাছ ইংলিছ মিডিয়াম খ্ৰীষ্টিয়ান স্কুল। স্কুলখন নামটো দেখোন খ্ৰীষ্টিয়ান স্কুল দিবলৈ কি দৰকাৰ পৰে? স্কুলখনতো স্কুলেই ন। ষ্টেট বেংকে ৱেলকাম কৰা মতে আমি মিয়াও পালোহি। ভালে পালোহি বাৰু। এতিয়া মিয়াওত চাৰ্কিট হাউচ আছে,
পালোহি, কিন্তু কোনো এডভেঞ্চাৰ্ছ একো নাই, জাষ্ট আহি আছোঁ। বিজয়নগৰ এনেই মাৰোঁতে মানে গুগলত আগতেতো এটলিষ্ট হেৰিটো আহিছিলে, দীপনক পঠিয়াইছোঁ ইয়াত সুধিবলৈ নামদফা বিজয়নগৰ কোনফালে যায়, কিন্তু এতিয়া গুগলত বাপেকে বিজয়নগৰটো শ্ব'য়ে নকৰে। চাওঁচোন, এইটো ৰাস্তাই হ'ব নামদফা। হা কি নামদফা গৈছে? গম পাইছোঁ। নহয় নহয়, তোমাক কিমান ডিষ্টেঞ্চ বুলি ক'লে মানে? মানে মিয়াৰ পৰা 100 কিলোমিটাৰ বুলি ক'লে বিজয়নগৰ, কিন্তু ৰাস্তাটো প্ৰথমখিনি বনিলে বিজয়নগৰৰ পৰা ইটো চাইডৰ পৰা বনিলে, খালি মাজৰখিনি বনা নাই। মাজৰখিনি বনা নাই মানে যাব বা পাৰিম নে নোৱাৰিম? যাব পাৰিবা বুলি ক'লে, কিন্তু ৰিক্স ল'ব লাগিব বুলি ক'লে। আৰু নামদফা কিমান কৈছে? 24 কিলোমিটাৰ। গুগলে 172 দেখাইছিলে। দেৱান একেটাই বুলি ক'লে। অঁ এইটো চিধা ৰাস্তাটো বুলিয়ে কৈছেতো। পাই গ'লোঁ আৰামছে। দেৱান মানে হেৰি কি কয়, নামদফা 24, বিজয়নগৰ 140। এইটো ৰাস্তা এতিয়া দেখাই আছে, কেতিয়ালৈকে কোনখিনিলৈকে এইটো নাজানো। এতিয়া এটা বাঢ়িছে, বিজয়নগৰ ৰাস্তাত ট্ৰাই কৰিম মেক্সিমাম আপ টু কিমান 3টা বজাত দিপন। 3টাৰ পিছত কি ধুনীয়া ধুনীয়া কৈ দিয়া, মজা লাগিছে, মজা লাগিছে। এইটো বুজিছে নাই, মই এবাৰ সাঁতুৰিব মন গৈছে। 129 আছে, কিমান আছিল 140, 11 কিলোমিটাৰ আহিছোঁ। কি কোৱা, নামদফাটো সোমাই ৰাস্তা কিন্তু আগত গেট এখন আকৌ দেখাব লাগিব এইটো। কোনফালে যাম? এখন ভিলেজখনক সেই দিছে, চাকমা ভিলেজ। কিবা চাকমা ভিলেজ এনেকৈ হৈ থাকিলেও গৈ পামগৈ, কিন্তু শিলবোৰ ইমান পৰি আছে। আকৌ তাৰ সেইপিনে দেখাব নালাগে, এইপিনে দেখোঁ হেৰিত এইটো আকৌ বঞ্চলেণ্ড। ইয়াত আকৌ হেৰিটো দেখালোঁ, তাত একচুৱেলি গাড়ীৰ নামত 500 টকা লয় হেৰিত এণ্ট্ৰি কৰোঁতে। মানে য'ত সোমালোঁ নামদফাত, সিহঁতে গাড়ীৰ নামত লয় 500 আৰু এক্সট্ৰা পেচেঞ্জাৰৰ নামত 100। মানে দীপৰ মই দুটা আহিছোঁতো, গাড়ী আৰু মোৰ নামত 500। সেইটোৱে হাতী আছে ক'ত ক'ত? এই চাইনবোৰ্ডখন চাইনবোৰ্ডতে যি ওলাল, অৰিজিনেলি ওলালে আকৌ এখন ক'ৰবাত শিল খহি আছে। আল্টিমেটলি শিল খহি ৰাস্তাটো ব্লক হৈছিলে, বৰষুণটো নাই কাৰণে এতিয়া এটলিষ্ট হেৰি হৈছে। এই কিবা শিল কম ওপৰৰ পৰা খহিছে নে দিবন, তাৰ পৰা আহিছে। মুঠতে আজি বিজয়নগৰ পাবগৈ লাগে, 123 কিলোমিটাৰ আছে। তাৰপিছত আজি বৰষুণ দিব নালাগে। আহি পালোঁ কি অনামিকা ফল, নাম চাম দিয়া নাই, এইটো অনামিকা ফলছ। যে হেৰি কৰি আছে নত লেতেৰা নকৰিলে ভাল। অনামিকা ফলছ জাষ্ট আৰ্মি চেক গেট এটা ক্ৰছ কৰি আহিলোঁ, কিন্তু এজ পাৰ মানে দেয়াৰ ভাৰ্চন it is not possible to reach Vijayanagar with this car. দুটা বজাতে এই অৱস্থা, আন্ধাৰ সেমেকি আছে। এইখন চবেই নাযাব বুলি কওঁতে মানে যোৱাইহে আহিব মন গৈছে। এইবোৰ জেগাত সঁচাকৈ 4x4 মানে স্কৰপিঅ' হ'লেতো একদম মজা আৰু
তলত নদীখন আছে ৰাইট টাৰ্ণটোত সেই ভিডিঅ'টো দেখিছোঁ ইউ আৰ পাছিং থ্ৰু নামদফা নেশ্যনেল পাৰ্ক আছোঁ ৱাটছ টাৱাৰ ইয়াত উঠিলে কিবা দেখা পাম কিন্তু এতিয়া দেখা পাবলৈ নালাগে বাৰু কাৰণ আমি আহি আছোঁ 10 কিলোমিটাৰ 20 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যদি এইটো ৰাস্তা ভাঙি চিঙি এতিয়া অৱস্থা নাই কিন্তু তেলটোৱে বাঢ়িছে বাৰু আজি ভৰাইছিলোঁ 2500 টকা অলপ ডিষ্টেঞ্চে আহিলোঁ জানো চুজুকি এখন বিশ্বাস কৰিব নোৱাৰি এমটি মাৰিব কেনেকৈ হ'ব বাৰু 10 কিলোমিটাৰ মাইলেজ দিলেও 200 কিলোমিটাৰ ওপৰত যাব পাৰিব আকৌ এসোপা পালোঁ এই বোকাটো বিৰাট ডেঞ্জাৰ বস্তু তলটোতো লাগিব খাটাং কিন্তু মাতে শিল নাথাকিলেই হ'ল লাগিছে উপায় নাই টান মাটি আৰু শিল পূৰা লাগি গৈছে দেখোন শুনিহে আছে দেখিছে নাই ৰ'বা ট্ৰেক চেঞ্জ কৰোঁ উঠাবও নোৱাৰি নহয় এতিয়া অঁ উঠালোঁ কোনোমতে ৰ'বা টাইম নাই যাবলৈ টান হৈ গ'ল ন মাটিখিনি আল্টিমেটলি হেৰি হয় এইটো লাগি যাবলগীয়া এইখিনিতো ৰখিবও নোৱাৰোঁ এতিয়া চকা হেৰি মাৰিব শ্লিপ মাৰিব নোৱাৰা চাই ল'ব লাগিব পচিবলে নহয় চোৱা ব্ৰেক কেনেকৈ মাৰোঁ এই দেখিছা নাই সেইখিনি কেনেকৈ যাব গাড়ী নাযায় মোৰ চাইডে কাটক ঘূৰাবলৈও জেগা নাই নহয় অকল নাম্বাৰ প্লেটো এডাল খুলি গ'ল বাৰু হ'ব সেইটো বাৰু হেৰি নাই তলত দিপন একো যোৱা নাই নাই যোৱা চাই আহোঁ কিমান ওখ এইখিনি তাতে আহি পেলাই এইপিনে এইটো লুৰ এইপিনে এইটো লুৰ চকাৰ দ্বাৰা আহি গাড়ী ইয়াত একচুৱেলি লেণ্ডশ্লাইড হৈ পেলাই হেৰি হৈছে বাইক হোৱাহেঁতেন গ'লহেঁতেন গাড়ী মানে যাব কিন্তু 4 হুইল ড্ৰাইভ লাগিব এতিয়া এইখিনি গোটেই বোকা এইখিনি কিমান দ নাজানো এইখিনি যদি মই পাৰো কৰি দিলোঁ আগত গৈ ইয়াতকৈও ডাঙৰ যদি পাওঁ তেতিয়া বেছি দিগদাৰ হ'ব আৰু কেৱল এইখিনি নহয় এইখিনি মই পাৰ কৰি আনিছোঁ তলত লাগি চাৰি আছে এইখিনি পাৰ কৰি আনিছোঁ এইখিনিতো স্কৰ্পিঅ' নাযাব লাগি ধৰিব যাব কষ্ট হ'ব এইয়া বোকা এইপিনে লেণ্ডশ্লাইড হৈ পেলাই হৈছে এইবোৰ কিমান দূৰলৈকে এই তালৈকে বিজনক যাম বুলি আহিছিলোঁ যাম নহয় ট্ৰাই কৰিম বুলি পেলাই যাবলৈ নাই গোটেই সেইটো হেৰি হৈ আছে বহুত দূৰলৈকে পচিবল নহয় আৰ্মীয়ে সেইকাৰণে কৈছিলে যাব নোৱাৰিব বুলি পেলাই আৰ্মীৰ কথা বিশ্বাস নকৰি নিজে ট্ৰাই কৰি চাইছিলোঁ আৰু হ'ব বেটাৰ লাক নেক্সট টাইম
মেচুকা বিজয়নগৰ ৰখি গ'ল। নামদফাত চালোঁ, এতিয়া নামদফাতে ক'ৰবাত ৰখি দিব লাগিব। মানে এতিয়াও নামদফাতে আছোঁ, ফৰেষ্ট হেৰি এটা দেখিছিলোঁ, তাতে ৰখি দিব লাগিব। এইটোও তলত লাগিব বেছি অফ চাইডেদি নিওঁ নেকি? চাইডেদি নিলে আকৌ এই জোতাই সোমাই গৈছে, হেৰি সোমাই যাব ন। পুঁজিকেইটা ঠেলাঠেলি কৰি আছে, ঠেলাঠেলি নকৰি উপায় নাই। সৰু ড্ৰাইভখনো নুঠিল, তলটো যে লাগিব এনেকুৱা বেয়া লাগিব এতিয়া, লাগু লাগু হৈছে। যামতো, আমি এদিন বিজয়নগৰ যাম। ইমান নাপায় নাপায়। এইটো 19 মাইল, গুৱাহাটীত আছে 9 মাইল, 6 মাইল, সেইটো হৈছে 19 মাইল। 19 মাইলত উঠি সেইটোকে চাওঁ আৰু কি দেখিলে গম পাই যে মানুহো কমকৈ আহে, মানে খেলুৱৈ চেলুৱৈ হৈ আছে। উঠোতেতো মই ঠিকেই উঠোঁ, নামোতেহে মোৰ দিগদাৰ হয়। আঁঠুৰ বাপৰে, এইকেইটা বম ওখ ওখ দেখোন ঐ দীপন। নামোতে কেনেকৈ নামিম? উঠোতেতো উঠিলোঁ। সেইটো চাওক ভিউ। This is Arunachal. Miao 24, Lido 84, Kharsang 49, Tinsukia 141. আল্টিমেটলি ৰিটাৰ্ণ আহি এইটোৱে হেৰি হ'ল আৰু জানিছিলোঁ নোৱাৰিম বুলি পেলাই, কেনেবাকৈ মানে যাব পৰা চান্সটো কম আছে বুলি পেলাই গম পাইছিলোঁৱে, তথাপি ট্ৰাইড। আকৌ আহি সেইটো আৰ্মিৰ যিটো চেক পইণ্ট আছিলে, চেক পইণ্টটো পালোহি। দূৰ বেছি যোৱা নাই, কিন্তু মানে সময় বহুত বেছি গ'লোঁ, কাৰণ হেৰি এতিয়া নামদফা কিবা ফৰেষ্ট গেষ্ট হাউচ বুলি পেলাই লিখা আছিলে, তালৈ নামি আছোঁ সোমাই পেলাই। নামি এইখিনি পালোঁ। এইটো টুৰিষ্ট হাট। টুৰিষ্ট হাটতকৈ ইয়াত দেখোন নদীখন দেখোন লগতে। দীপন সোধা যোৱা লগতে নহয় বাৰু, এইবোৰ হেৰি কাৰণে নেকি? টুৰিষ্ট বুলি কৈছে নহয়? নহয় ন, টুৰিষ্ট বুলি লিখা আছে না। আজি মানে য'তেই গৈছোঁ সেইটোৱে হৈছে শুকান মুখে ঘূৰা। শুকান মুখে নহয়, সুদা মুখে। শুকান মুখেতো মানে জানে নহয় ওলাই আৰু, শুকান মুখে নহয় সুদা মুখে ঘূৰিছোঁ। এইটোতো আহিলোঁ, এইটোত বোলে বুকিং কৰি আহিব লাগে মেয়ত।
এতিয়া প্ৰব্লেমটো হ'ল মেয়ত বুকিং কৰি আকৌ ইয়ালৈ ৰিটাৰ্ণ অহাটো আৰু আমি নামচাই পাই যাম। আমি হাতত নামচাই পাই যাম। গাড়ীত কেইবামান আঁচ বহালোঁ, কিন্তু এইডালে বেছি আঁচ বহাব। দীপনক পঠাই দিছোঁ ৰখাই হেৰি কৰিবলৈ। গেট খুলি দিছে, এই দীপনে গেট খুলি দিছে। এইটো সি গেট ক্ল'জ কৰি দিব। এই নাটানিবা, চালা গছে চছে ভাঙি আহি পেলাই আকৌ গাড়ীৰ ওপৰতে পৰিবহি। কি মানুহ বে, ৰাইজে সুবিধা কৰিব গৈ গাড়ীৰ ওপৰতে আকৌ এডাল আমাৰ দা এখন থকাহেঁতেন বাৰু কৰিলোহেঁতেন সুবিধা। এনেকুৱা ৰাস্তাবোৰ মানে বঢ়িয়া লাগে। গাড়ীখন জাষ্ট পাৰ হৈ গৈ থাকে আৰু ছেকেণ্ড এখন গাড়ী আহিব পালে। আৰু গছ বনবোৰ মানে একদম সমান হৈ আছে, গাড়ীত লাগি লাগি তাৰপৰা আগবাঢ়ি নাহে আৰু। ঠেক ৰাস্তা ইয়াক কয়, ইয়াক বিজয়নগৰটো ফেইল কৰিহে মনটো বেয়া লাগি থাকিলে, উপায় নাই। নেক্সট আহি আছোঁ। ধুনীয়া লাগিছে নদীৰ শব্দ, নদীখন হেৰিত জিলিকি আছে। কেমেৰাত ইমান ভালকৈ নাহিব। ৰাইজে নাৱত ক'ৰবাত গৈও আছে। এইখন এখন নাও, এইখন এইটো বন্ধাকবি চব্জি। ভাতটো হৈ গ'ল এতিয়া। এই কুকাৰটো, ভাতটো কুকাৰত হৈ গৈছে। এই হেৰি বনাই আছে, মাছৰ জোল হেৰিত দি পেলাই মিক্সিত ভাজি হেৰি কৰিব। এইটো মাছ সৰিয়হ, সৰিয়হ দি মাছৰ জোল হৈ যাব। পেকিঙৰ কাৰণে বস্তু লৈ আনিছোঁ। এনেই চাহকেইটা বজাত খাই শুই থাকিম। হা জাল দিয়ক। চুলি দাড়িকেইডাল কাটি দিলোঁ। একচুৱেলি বেলেগকৈ কাটিম বুলি ভাবিছিলোঁ, কিন্তু অৰুণাচলত কাটিলোঁ, একদম অৰুণাচলী বনাই দিলে। কেৱল এইকেইডাল কোনোমতে বচাইছোঁ। নাপিতৰ পৰা হেৰি লৈ, নাপিত মানে প্ৰথমবাৰ কাৰণে ছোৱালীয়ে কাটিলে নেকি চুলি দাড়ি। লাষ্টত বোলো ফণীখন আৰু হেৰিখন মোক দিলে, মুচকেইডাল নিজে মিলাই ল'ম। মিলাই কোনোমতে এইকেইডাল বচাইছোঁ 4 মাহমান নাকাটাৰ পিছত। নহ'লে এইকেইডালো এইখিনি নিচিনা অৱস্থা হ'লহেঁতেন। মিয়াও চাৰ্কিট হাউচ। থাকিলোঁ ৰাতি, দুখন বিচনা। এচি চেচি নাই, সেইখনে তাকে কমকৈ চলে। এইটোৱে চাৰ্কিট হাউচ। মই সুধিব পঠাইছিলোঁ এইফালে, গাড়ী দেখিছোঁ কিবা কিবি বিজয়নগৰ হেৰি কাৰণে। সি আকৌ গছবাহু এনেই দোকানী সুধি আছে, গাড়ী মানুহক সুধিব লাগিছিল। 15,000 আপ ডাউন। 15,000 দি পেলাই নাযাওঁ নেকি, আকৌ আহিম লাগিলে। বিজয়নগৰ ট্ৰিপ ইয়াতে সামৰিলোঁ। অৱশ্যে যাম বুলি কোৱা নাছিলোঁ, যাবলৈ ট্ৰাই কৰিম বুলিয়ে আহিছিলোঁ। নাযায় গাড়ী নগ'লে। এইখিনিত আকৌ ট্ৰেইলাৰহে আছিল, যিখিনিৰ পৰা আমি ঘূৰি আহিলোঁ। কিবা কৈছিলা ন, কিমান মাইল? আমি 19 মাইলৰ অলপ আগত গৈ পেলাই 32 মাইলৰ পৰা নে 37 মাইলৰ পৰা হেৰি পিচ ৰাস্তা হৈছে। সেইখিনি ঠিকে আছে যাবলৈ, কিন্তু এই মাজত গান্ধীগ্ৰামৰ হেৰিত তাৰপিছত আৰু কিবা কিবি জেগা ক'লে। 3 টুকুৰমান জেগা মেইন বেয়া, মানে সেইখিনি যোৱাটো পচিবল নহয়। সেইকাৰণে আমিও মানে ক'তচেলেকি বিদায় ল'লোঁ আৰু। হেৰি নহ'লে চাওঁচোন। মিয়াওত আহিলোঁ। মিয়াৰ কিন্তু পপুলেশ্যনটো অলপ বেলেগ টাইপৰ। ইয়াত পাছিঘাট যাওঁতে যি ধুনীয়া এটা হেৰি আছিলে, খানা
একদম লোকেল হেৰি গাহৰি, লোকেল মুৰ্গী, লোকেল মানে চব লোকেল আৰু খানা এনেকুৱা বঢ়িয়া আছিলে। ইয়াত চব কিবা হেৰি টাইপ কি বুলি কয় এখন ষ্টাৰ ৰেষ্টুৰেণ্ট, মানে বিৰিয়ানী, ম'ম' কেৱল সেইবোৰে, চাওমিন, থুপকা হেৰি এনেকুৱাহে বস্তুবোৰ বেছিকৈ পোৱা যায় মানে। এনে বাটত যদি লোকেল হোটেল পাওঁ, নাপালে আৰু চাওঁচোন নামচাও যাব পাৰোঁ ঠিক নাই। প্ৰাইভেটন হেণ্ডক্ৰাফ্ট চেণ্টাৰ টাইবেটান হেৰিটো বেছি আছে নেকি? এইটো ৱেলকাম টু কিবা চেপলিং টাইবেটান ছেটেলমেণ্ট মিয়াও মচবুলি তিব্বতী মানুহ বেছি আছে নেকি? কাৰণ হেৰিবোৰ চব লামা কিবা কিবি এনেকুৱাই আছে ন? টাচি, টেনজিং, তাৰপিছত লামা হোটেল এনেকুৱাই বেছি। কিবা হেৰি বেলেগ কিবা এখন হেৰিত সোমাই অহা নিচিনা লাগিছে। একচুৱেলি সিহঁতৰ কালচাৰটো পূৰা ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, ঘৰ চৰবোৰৰ পৰা আৰম্ভ কৰি ইমান ডাঙৰ ঘৰ। চাংঘৰটো চবৰ হেৰিতে থাকেই ন? টাইবেট মানে এইখিনি টাইবেটৰ নিচিনাই ন? টিবেটৰ নিচিনাই, টাইবেট নহয় টিবেট। লাইক টিবেট অনলি। আমিও একজেক্টলি টিবেটত থকা নিচিনাই হৈছে। মানুহখিনি গোটেই টিবেটিয়ান ছেটেলমেণ্টে হয়, মানুহবোৰ আহি ইয়াত ছেটেল হৈছে চব টিবেটিয়ান প্ৰাইমেৰী। এইখন টিবেটিয়ান প্ৰাইমেৰী হেল্থ চেণ্টাৰ মিয়াও। একে হ'ব কমিউনিটি হল। কমিউনিটি হল এইটো টিবেটৰে হেৰি আৰু পাৰ্ট টাইপ। বিজন হ'ব নাপালোঁ, সৰুকৈ টিবেটখনে চাই গ'লোঁ। মিনি টিবেট সেইকাৰণে দোকান চোকান লাচা হোটেল, লামা হোটেল, তাৰপিছত কি টেনজিন হোটেল। আমি কালি পক্ষখন কি নাম আছিলে? লামা কিবা মুঠতে সিও লামা বুলি কৈছিল নিজৰ। হেৰি মন্দিৰ, বুদ্ধিষ্ট মন্দিৰ ঘূৰাই থৈ যাওঁ নেকি? হেৰি আছে, হ'ব ইয়াৰ পৰা ঘূৰাই দিওঁ। চালোঁ আহোঁতে এইখিনি ভালকৈ দেখাব পৰা নাছিলোঁ। এইখিনি প্ৰায় তিনিচুকীয়া 96 কিলোমিটাৰ অনলি, নামচাই 41, আৰু আমি এতিয়া যাম তেতিয়াহ'লে নামচাই, তাৰপিছত তিনিচুকীয়াৰ কথাটো চিন্তা কৰিম পিছত। এনেকুৱা মানে ফ্ৰী ৰাস্তাত চলাইও ভাল লাগে, একো গাড়ী ঘোঁৰাও নাই, ৰাস্তা সৰু মানে কি আৰু নালাগেও ডাঙৰ ন, গাড়ীয়ে নাথাকে, মজা লাগে। ক্ৰুজত এতিয়া 77ত কণ্টিনিউছ আহি আছে, গৈ গৈছে, স্পীড দিবও দৰকাৰ নাই। 77 কামখাৰ 10 কিলোমিটাৰ এতিয়া। আৰু একচুৱেলি নামচাই এখন টাউনখন ক্ৰছ কৰিলোঁ, গৈ আছোঁ টুংটাং নে কিবা এখন, তালৈ বেছি এডভাৰটাইজমেণ্ট দেখা যায়। এতিয়া পৰশুৰাম কুণ্ড 73, গল্ডেন পগৰা 8 কিলোমিটাৰ, গল্ডেন পগৰা। West. Turn left, then make a U-turn. ভিতৰত নোসোমাওঁ কাৰণ
পৰা হেৰি কৰি ধুনীয়া হ'ব আৰু In 600 meters, এইটো হেৰি turn left, then turn right. Okay. উত্তৰ পূৰ্ণিমা প্লান কৰিছিল তাৰমানে এই ঘৰবোৰ বঢ়িয়া লাগিছে চাংঘৰ কিন্তু নহয় ফুটা ফুটা হেৰিহে দেখিছে নাই হেৰি নহয় মানে এনে বহিবলৈ এনেই বহিবৰ কাৰণে দিনত ৰাতি থকা হেৰি নহয় ভিডিঅ'টো একচুৱেলি ভুলকৈ দেখাই আছিলে টুংটাওলৈকে যাম চাই লওঁ গাড়ী যাব নাই গুগলত দেখুওৱা নাছিলে এইখিনি যিখিনি দেখিছে নহয় এইখিনি ঘাঁহ যেন লাগিছে নহয় পানীৰ তলত আছে দেখিলে এতিয়া বুজিলেহে বুজা গাড়ী পুৰা ভৰ্তি ভৰ্তি এনেকুৱা কটেজ আছে দেখাত একদম পুৰা মালদ্বীপ যেন এইবোৰ কটেজ থাকিব পাৰি হেৰি কৰিব পাৰি কেৱল 27 তাৰিখলৈকে বুকিঙে আছে বোলে নাই ৰেষ্টুৰেণ্ট আছে দেখাত একদম মালদ্বীপ যেনে টুংটাও জোতা পিন্ধি আছো মাছ আছে জঁপিয়াটো দিব মন গৈছে সাঁতুৰিব অলপ জানো বাৰু অলপ নহয় সাঁতুৰিব জানো এইখিনি পানীত বাচিব পৰাকৈ সাঁতুৰিব জানো বাৰু নাই তথাপি এনে উপঙি আছোঁ আৰু কেৱল ধৰি আছোঁ দেই ধৰি পেলাইহে উপঙি আছোঁ মস্ত ডাঙৰ সাঁতোৰবিধ নহয় কিন্তু বাপৰে কিমান ইমানখিনিতে পানী আৰু পূৰা তলৰ ফিল্ডটোলৈকে দেখা পায় আহিব ইয়াত এনজয় এইখিনি গোটেইটো ডুব যাম নেকি দীপন ভৰিত ধৰি লৈছোঁ দীপনৰ ভৰিত ধৰি সেইখিনিলৈ যাবলৈ চেষ্টা এটা কৰিছোঁ আপোনাৰ বাপৰে ফ'ৰ্চ তামাম আছে এইখন ভৰিও দিয়া
এতিয়া মানে টুংটাওৰ পৰা ওলাওঁ। আজি এতিয়া বেলেগো নাযাওঁ, নামচাইতে ইয়াতো নাথাকোঁ বাৰু, ইয়াত বুকিং ফুল আছে বোলে। আৰু নেক্সট কথা, ইয়াত থকাটো কষ্টলি হ'ব চাগে, সেইটো খৰচ হ'ব। এণ্ট্ৰি ফিজ 50 টকা। 50 টকাত আপুনি এনজয় কৰি মেলি পেলাই ঘূৰি আহিব পাৰে, নাখালেও কথা নাই। আমি বাৰু একো খোৱাই নাই। ওচৰত হোমষ্টে আছে। আমি এতিয়া মানে বাইক লৈ আহি আছোঁ, এইবাৰ বাইকত ধৰিলোঁ, লগৰ এটা পালোঁ ইয়াত। নামটো নকওঁ বাৰু। এতিয়া লগৰটোৰ লগত ধুনীয়াকৈ আহি আছোঁ, মানে লগৰটোৰ লগত নহয়, লগৰটো বাইকখন লৈ। এখন কি বাইক দুখন, CD 100 নে কিবা, CD 125। তাক গাড়ীখন দি দিলোঁ, যা গৈ থাক আগে আগে হোমষ্টেলৈকে। এখন আগত গৈ আছোঁ বাৰু, কিন্তু দুখন আহে কোনোমতে। ৰ'বাচোন, বাইকৰ কথা যে সুধিলা, তুৰাত গৈ প্ৰথম কাৰ বাইক চলাই আছিলা তুমি? তাৰ আগত কাৰ বাইক চলাইছিলা? তুমি কিয় নাপাব? বাইকে চলাওক, কিবাকে চলাওক, তুমি আগটো হ'ল বুলি অবষ্ট্ৰাক্ট কৰি নিদিবা। মানে এনেকৈও ল'ব পাৰি। এতিয়া ঘটনাটো হ'ল কি, গোটেই বাইক চলাওক, যিয়ে নচলাওক, এটা বস্তু, জোতা আৰু কি বুলি কয়, হেলমেট। হেলমেটটো মেইন বাৰু। মইতো এনেই স্পীডত এখনৰ বাৰু স্পীডোমিটাৰটোও নাই। মই দুটা মানুহ আহিছে, দুটাই হেলমেট দেই। আৰামত আহি আছোঁ। অৰুণাচলত মানে এনেকুৱা ৰিজৰ্ট 50 টকা এণ্ট্ৰি ফিজত। যদি এইটো এণ্ট্ৰি কৰে নাজানো বাৰু, কিন্তু কম ধুনীয়া। এইটো গল্ডেন পগৰাটোৱে হ'ব। এণ্ট্ৰিটোতো অথনি দেখি আহিছোঁ বাৰু, ধুনীয়াকৈ জিলিকা একদম সুন্দৰ কৰি ৰাখিছে। এইটো সোমোৱা এণ্ট্ৰেঞ্চটো, এইটো অথনি সোমাই আহিছিলোঁ আমি। এইটো এণ্ট্ৰেঞ্চ, এইটো যাব মন আছে। এইটো একদম ভিতৰত ধুনীয়াকৈ জ্বলি আছে, লাইট চাইট জ্বলাই ধুনীয়াকৈ ৰাখিছে। মনটো আছিলে কিন্তু দেৰি হ'ব। তিনিচুকীয়া পামগৈ এতিয়া। যোৱাটো নহ'ল, কিন্তু এনজয়মেণ্ট ঠিকে আৰু। ভগৱানে যি কয় ভালৰ কাৰণে কয়, গতিকে আকৌ আহি পালোঁ হেৰিত, তিনিচুকীয়া। আজিৰ কাৰণে আকৌ ইয়াতে থাকিম। কাইলৈ আৰু এটা কামত আছে বেলেগ, সেইখিনি কৰি পৰহিলৈ ৰাতিপুৱা যোৰহাটৰ পৰা ওলাম, যোৰহাট বা ডিব্ৰুগড় ওলাম। তাৰপিছত পৰহিলৈ সন্ধিয়া পামগৈ গুৱাহাটী। ইয়াতে সমাপ্ত, ধন্যবাদ। আৰু বস্তুখিনি যদি ইনফৰ্মেটিভ হয় ভিডিঅ' হেৰিখিনি, আৰু চাই পেলাই যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব, আৰু চাব অলপ ভাল লাগে।